আমি চেঞ্জ কৰিম যেহেতু তেওঁ পাৰা নাই আমি চেঞ্জ কৰিম গম পাইছোঁ আপোনালোকে এতিয়া চাওক এতিয়া ইয়াত হাল্লা কৰি থাকিলে কিবা হ'ব জানো এতিয়াতো আমাক কাম কৰিব দিব লাগিব ঠিক আছে আপোনালোকে 7 দিন দিব নোৱাৰে যি টাইমে দিয়ক টাইম 2 দিন দিব লাগিব আমাক হয় না দুদিনৰ পিছত আজি ইখিনি মহিলা দেখা পাইছে দুদিনৰ পিছত আৰু বেছি আহিব তেতিয়া আপোনালোকে কি কৰিব আপোনালোকে বাইদেউ আমি 6 দিনৰ দিনাখন ইয়াত আহিছোঁ ইয়াৰ পৰা আমি বিদ্যাজনী আমাৰ মাত্ৰ 2 দিন সময় অপৰাধী ফাঁচি দিয়ক We want justice We want justice We want justice Not justice for it Not justice for it Come on police high Come on police high Come on police high Ọপৰাধী ফাঁচি দিব নোৱাৰিলে হয় যোৱা আপোনাৰ 6 ছেপ্টেম্বৰ তাৰিখে আমাৰ ৰাজ্যসমাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিলে যে মাজৰৌমাৰী এগৰাকী অসহায় নাবালিকাক যি দীৰ্ঘদিনীয়া শাৰীৰিক নিৰ্যাতন আৰু ধৰ্ষণ কৰি আহিছে আমাৰ শিক্ষক শ্ৰীমন্ত বৰুৱাদেৱে এই শ্ৰীমন্ত বৰুৱাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছিলে কিন্তু আজি প্ৰায় এসপ্তাহ উকলি গ'ল আমাৰ যি আইন প্ৰশাসন আছিলে তেওঁ ধৰিবলৈ কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই সেইকাৰণে ৰাইজ ক্ষোভিত হৈ আজি আই মাতৃ দল সংগঠন আৰু বিভিন্ন দল সংগঠন আহি আজি আমি আৰক্ষী চকীত আমি প্ৰতিবাদ কৰিবলগীয়া এই কাৰণে হৈছে যে তেওঁ পলায়ন কৰি ফুৰিছে এসপ্তাহ হৈ গ'ল আৰক্ষীয়ে এই ক্ষেত্ৰত কঠোৰতম ব্যৱস্থা ল'ব পৰা নাই আৰু এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই সেইকাৰণে ৰাইজ ক্ষোভিত হৈছে গতিকে আমি আমাৰ আইন প্ৰশাসনৰ ওপৰত আস্থা আছে কিন্তু বেছি দিন হয়তো এইটো নাথাকিব কাৰণ আজি এসপ্তাহ পাৰ হৈ গ'ল গতিকে অতি সোনকালে 24 ঘণ্টাৰ ভিতৰত তেওঁক কৰায়ত্ব কৰিব লাগে আৰু কঠোৰ শাস্তি প্ৰদান কৰিব লাগে তেওঁ যিহেতু ধৰ্ষণকাৰী আইনী সুৰঙাই তেওঁ যাতে কাৰোবাৰ সুবিধাৰ্থে তেওঁ যাতে পলায়ন কৰিব নোৱাৰে আমাৰ এটাই দাবী তেওঁ কঠোৰ শাস্তি প্ৰদান পাব লাগে আৰু আইনৰ দ্বাৰস্থ হ'ব লাগে এই ক্ষেত্ৰত ধৰ্ষণৰ ক্ষেত্ৰত যেনেকুৱা হয় জাত পাতৰ বিচাৰ নকৰি দোষী হিচাপে লৈ যি শাস্তি প্ৰদান কৰিবলৈ সেই শাস্তি প্ৰদান কৰিবলৈ আমি আজি দাবী জনাইছোঁ ইয়াৰ পৰা ভৱিষ্যতৰ কাৰণে আপোনালোকে কি পৰিকল্পনা কৰিছে হয় কিশোৰীগৰাকীৰ ভৱিষ্যতটো এতিয়া গোটেই ৰাইজে গম পাইছে কেনেকুৱা এটা ভৱিষ্যতৰ অন্ধকাৰ ভৱিষ্যতৰ দিশলৈ আগবাঢ়ি গৈছে গতিকে কিশোৰীগৰাকীৰ ভৱিষ্যতৰ এতিয়া যিহেতু তেখেত ট্ৰিটমেণ্টৰ অৱস্থা ল'ব লগা হৈছে কিশোৰীগৰাকী আমি ৰাইজে যোৱাকালি আমি পদক্ষেপ লৈছোঁ যে তেওঁৰ ট্ৰিটমেণ্টৰ কাৰণে ৰাইজে 2 টকা পাৰি আমি তেওঁৰ ট্ৰিটমেণ্টৰ খৰচৰ পইচা উলিয়াইছোঁ চাওক এনেকুৱা এটা পৰিস্থিতিত পৰিছোঁ এতিয়া তেওঁক মানে ট্ৰিটমেণ্ট কৰিবলৈ কোনো নাই এনেকুৱা এটা কাণ্ড কৰি তেওঁ পলাই দিলে গতিকে তেওঁক শাস্তি প্ৰদান কৰি আৰু ছাত্ৰীজনীৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে তেওঁক যাতে এটা পুঁজি তেওঁ প্ৰদান কৰে সেই পলাতক শিক্ষক শ্ৰীমন্ত বৰুৱা গোটেইখিনি তেওঁ যাতে এটা জৰিমনাও বহে আৰু আইনৰ ক্ষেত্ৰতো যাতে এটা শাস্তি প্ৰদান পায় তাৰে দাবী জনাইছোঁ এতিয়া তেওঁ একচুৱেলি পলাই আছে ফোন টুইটত আছে তথাপি আমি যিমান পাৰোঁ চেষ্টা কৰি আছোঁ আৰু মই ৰাইজক কথাও দিছোঁ আজি যে যেনেকৈ হ'লেও যিহেতু দোষী যোন হয় তেওঁকতো আমি কৰায়ত্ব কৰিমেই যেনেকৈ হয় কাৰণ এনেকুৱা এটা অপৰাধী সাৰি যাব কেতিয়াও নোৱাৰে আমি যিমান পাৰোঁ যিমান দিন লাগিলেও আমি তেওঁক কৰায়ত্ব কৰিম যেনেকৈ হয় সেইটো এতিয়া সৰু ছোৱালী আৰু তেওঁলোকৰো নিশ্চয় বেয়া লাগিছে বা ভয় লাগিছে এটা সোমাই গৈছে টিচাৰ এগৰাকীয়ে যদি এনেকুৱা কৰে বাকী আৰু মানুহৰ কি হ'ব গতিকে সেইটো তেওঁলোকৰ আৱেগিক হৈ গৈছে তেওঁলোক সেইকাৰণে আমি তেওঁলোকৰ কথাটো হেৰি কৰিছোঁ হয় আমি এতিয়া যিমান পাৰোঁ আমি চেষ্টা কৰি চাম 2 দিনৰ তেওঁলোকে টাইম দিছে কি হয় দেখা লওক হয় এতিয়া পৰিয়ালৰ লোকে জনাব দিয়া মতে পৰিয়ালৰ মানে চিকিৎসাৰ নামততো পৰিয়ালে 1 টকা খৰচ কৰিব পৰা নাই কাৰণ যিমান এতিয়া গাঁৱৰ মহিলাসকল আছে সংগঠনসকল আছে এতিয়াতো আমি জনামতে যিসকল পৰিয়ালৰ মানে যিসকল লোক আছে লোকসকলে চিকিৎসাৰ নামত তেখেতসকলে খৰচ কৰি আছে আমি এতিয়া অগ্নিগড় মণ্ডল সংগঠনে আমি ৰাইজে এতিয়া এনেকুৱা এটা ব্যৱস্থা কৰিম যাতে ছোৱালীজনীৰ ভৱিষ্যতৰ কাৰণে যাতে সুস্থ হৈ উঠে আগতে সুস্থ হৈ লওক ছোৱালীজনীৰ কাৰণে ভৱিষ্যতৰ কাৰণে কি কৰিব যিহেতু আমাৰ সংগঠন আছে সংগঠনে আমাৰ উচিত ব্যৱস্থা ল'ব আমি Justice!
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।